নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণান্ত বেজবৰুৱা। মই উত্তৰ গুৱাহাটীৰ বাসিন্দা হয়। যেতিয়া মানুহ এজনে নিচাটো কৰে, তো তেতিয়া তেওঁ বাকী বস্তুবোৰ তেওঁৰ একো কামতে তেওঁ ফ'কাছ কৰিব নোৱাৰে। তো মোৰো জীৱনটোত সেনেকুৱাই হ'ল। মই নিচাটো ভালকৈ কৰি দিলোঁ, নিচা কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা মই বেলেগ বস্তুবোৰ ফ'কাছেই নহ'ল মোৰ জীৱনত। প্ৰথম অৱস্থাত সি বহুতেই ভাল ল'ৰা, যি কওঁ তাকে শুনে, উঠ বুলি ক'লে উঠ, ব বুলি ক'লে ব, গতিকে বহুত ভাল ল'ৰা। তাৰপিছত সি পঢ়া শুনাটো ভাল আছিল, 1, 2, 3 ভিতৰতে থাকে ৰোল নাম্বাৰ, বহুতেই ভাল আৰু 9, 10লৈ সি সেনেকেই আছিল। আমি তাক লৈ বহুত সুখী আছিলোঁ। মই কলেজ পালোঁ। কলেজ পোৱাৰ পাছত মোৰ কি হ'ল, মই বহুত জেগাৰ ল'ৰা ছোৱালী লগ পালোঁ, আৰু লগ পোৱাৰ লগে লগে মোৰ এনেকুৱা হৈ গ'ল যে সিহঁতৰ লগত মই কিছুমান বস্তু মিলাব গ'লোঁ নিজকে, আৰু সেইবোৰ কৰিব যাওঁতেই মই নিচাৰ প্ৰতি বেছি আসক্ত হৈ গ'লোঁ। যেতিয়াৰ পৰা মই নিচাৰ প্ৰতি আসক্ত হ'লোঁ, আপোনাৰ আৰু দুটামান লগৰ সংগত পৰি তেওঁলোকে মোক ক'লে যে এনেকুৱা টেবলেট পায়, নাইট্ৰজেন বা এনেকুৱা কিবা কিবি পায়, তো এইবোৰ ট্ৰাই কৰি চা কেনেকুৱা লাগে। মই প্ৰথমতে আৰু তেতিয়া অৱস্থাটো মোৰ এনেকুৱা আছিল যে মই নিজে ক'ব নোৱাৰোঁ যে মই নাখাওঁ। তেতিয়া মোৰ এনেকুৱা এটা অৱস্থাত আছিলোঁ, মোক যি দিয়ে মই তাকে খাম, মুঠতে নিচা হ'লেই হ'ল। যোনদিনা ফাৰ্ষ্ট মই ইনজেক্ট কৰিছিলোঁ বডিত, মই সেইটো অনুভৱ ক'ব মই নোৱাৰিম। মোৰ এনেকুৱা এটা অৱস্থা হৈ গৈছিল, মই ভাবিছিলোঁ হয়তো মই জীয়াই নাথাকিমেই আৰু। তাৰপিছত মই ঘৰলৈ কেনেকৈ যাম, মই সেইটো পৰ্যন্ত চিন্তা কৰিছোঁ। মই বোলো বাইক লৈ আজি মই ঘৰলৈ যাব পাৰিমনে। লাহে লাহে খুব খঙাল হৈ উঠিল। উঠাত পইচা নিদিলে বস্তু বাৰী অত্যাচাৰ কৰা হ'ল। লাহে লাহে পইচা অলপ চোৰ কৰাটো ধৰিলে। পইচাবিলাক লৈ যায়, কি কৰে কি নকৰে ক'ব নোৱাৰোঁ। অত্যাচাৰ আৰম্ভ হৈ গ'ল, চকী টেবুল ভাঙা আৰম্ভ কৰিলে। তাৰপিছত যেতিয়া তাৰ অত্যাচাৰটো বাঢ়ি গ'ল, বাঢ়ি এক্সট্ৰিম হৈ গ'ল, আমি উপায় নোহোৱা হৈ গ'ল। আৰু আমি দিন কেতিয়া হয় ৰাতি কেতিয়া হয় আমি চিনি নোপোৱা হৈ গ'লোঁ। তাক ইমান মাৰিছোঁ বাবা, মই মাৰি তোমালোকৰ আগত মই এতিয়া ক'ব নোৱাৰোঁ, ইমান মাৰিছোঁ, ইমান অত্যাচাৰ কৰিছোঁ তাক। গোটেই ৰাতি এনেকুৱাকৈ 2-3 দিন আমি বান্ধি ৰাখোঁ, ভৰিয়াতে বান্ধি কোবাওঁ, চোৰাতে দিও কোবাইছিলোঁ, বা বিভিন্ন শাস্তি দিছিলোঁ তাক। খাবও নিদিওঁ, কেতিয়াবা পানী এক টোপাও নিদিয়াকৈ ৰাখোঁ যাতে ভাল হওক। বহুত বুজাইছে মোক, পাপাই বহুত বুজাইছে, মায়ে বুজাইছে, বাইদেৱে বুজাইছে, বহুতে বুজাইছে। তাৰপিছতো মই কাৰো কথা নুশুনি মোৰ তেতিয়া মোৰ এটাই হৈ আছিল যে মই যিমানে যি হৈ নাযাওক মই নিচাটো কৰিমেই। মোৰ মেইন উদ্দেশ্য আছিল জীৱনৰ এইটোৱে, মই নিচাটো কৰিমেই। লাষ্টৰ সময়ত মই নিজে অনুভৱ কৰিলোঁ যে হয়, মই জোখতকৈ অলপ বেছিয়ে নিচাটো কৰি আছোঁ। তাৰপাছত মোৰ ভিনদৈ অকণমান এয়া কৰিলে, যেতিয়া মই ঘৰত পইচাটো অলপ বেছিকৈ সোধা হ'লোঁ। পইচা আগতে যেনেকৈ ধৰি লওক 100ৰ ঠাইত 200, 200ৰ ঠাইত 400, তাৰ ড'জটো বাঢ়ি আহিল। সিফালেও তাৰ ড'জটো বাঢ়ি গ'ল, ইফালেও তাৰ পইচাৰ ড'জটো বাঢ়ি গ'ল। তাৰপিছত পইচা নাপালে সি আমাক গালি শপনি পাৰে, মাৰধৰ কৰিম, তোক আজি মাৰিম। আনফালে মোৰ ছোৱালীজনীও বিয়া দিব লাগে। সেইখিনি সময়তেই তাৰ অত্যাচাৰটো বেছি হৈ গ'ল। হোৱাত কি কৰোঁ কি নকৰোঁ কৰি থাকোঁতেই বহুকেইজনে মোক পৰামৰ্শ দিলে যে ইয়াক নাই, ৰিহেবত থোৱাই ভাল হ'ব। গতিকে ময়ো সেইটো চিন্তা কৰিলোঁ, চিন্তা কৰি তাক ৰিহেবতে থওঁ। ৰিহেব চেণ্টাৰৰ পৰা মানুহ আহি দীপাংকৰ বৰুৱা তাত লৈ গৈ থৈ দিছে। তুমি বিশ্বাস কৰা, তাক যেতিয়া লৈ গৈছে ল'ৰাকেইটাই, ডেড বডিটো ওলাই নিলে মানুহৰ ঘৰত যেনেকুৱা এটা অৱস্থা হয়, মোৰ সেনেকুৱা অৱস্থা হৈছে। তাতে মই থাকিলোঁ প্ৰায় আপোনাৰ 70 দিন। ৰিহেবৰ পৰা অনাৰ পাছত সি কিছু সময় সেইখিনি সময় ক্ৰিটিকেল আছিলে আমাৰ বাবেও, কাৰণ কি আমিও ৰিহেবত পেৰেণ্টছক মাতি নি কিছু কথা শিকোৱা হৈছিলে যে তাক এনেদৰে ট্ৰিট কৰিব। আমি বাহিৰা জগতখনৰ লগত তাক মিক্স আপ হ'বও দিব লাগিব, দিবও নালাগে।
যিখিনি ক্লিন মানুহ আছে, যিখিনি এতিয়ালৈ মাদক দ্ৰব্য সেৱন কৰা নাই, তেনেকুৱা ধৰণৰ মানুহ আছে, তেনেকুৱা ধৰণৰ মানুহৰ সংগত ৰাখিব লাগিব। কিন্তু এনেকুৱাও নহয় যে তাক আমি ধৰি বান্ধি ৰাখিম। এই সকলোসমূহ কথা আমাৰ মূৰত চলি আছিলে। তাৰ মাজতে সি পুনৰ সেই জগতখনত আকৌ নিচাৰ প্ৰতি মানে মই আকৌ মোৰ মন গ'ল। তো মই বেলেগক ভুল নিদিওঁ, মোৰে ভুল বুলি কওঁ। মই আকৌ কৰিছিলোঁ 2 নম্বৰ বাৰ নিচাটো। বিহু পূজাৰ মদ খাবহি, বাইক চলাব, এক্সিডেণ্ট খুব হয়, তাৰ খুব এক্সিডেণ্ট হয়। বাইক চলাই, নিচা কৰি বাইক চলাই, গতিকে মানে এইখিনি ছাল শুকাবই নাপায়, আকৌ মানে হ'লেই এটা এক্সিডেণ্ট। সেনেকৈ তাৰ গাত এতিয়াও মানে সেই এক্সিডেণ্টৰ চিনবিলাক আছে। তেনেকৈ মই আছিলোঁ, বহুত দিন নিচা কৰিছিলোঁ। ঘৰত গম পাইছিল, গম পাই আকৌ মোক ৰিহেবত পঠোৱাৰ মানে প্লেনিং কৰিছিল। প্লেনিং কৰি সেইবাৰ বাৰু মোক নিব নোৱাৰিলে পিক আপ কৰি, মই পলাই দিলোঁ। পলাই দিয়াৰ পাছত আপোনাৰ কেইদিনমান থাকিলোঁ। কেইদিনমান থকাৰ পিছত সেনেকৈ খাই আছিলোঁ অলপ চলপকৈ। আৰু এজন নিচা কৰা ব্যক্তি তেওঁ যদি নিজে মনতে ভাবে যে মই নিচা নেৰোঁ, সেইটোতো হয়েই। আৰু 2 নম্বৰ কথা কি হৈ যায়, তেওঁৰ ঘৰখনৰ পৰা ফুল ছাপৰ্ট লাগিব, তেওঁৰ সমাজখনৰ পৰা, সমাজখনে তেওঁক ভালকৈ চাব লাগিব, সকলোৱে তেওঁক ভালকৈ এয়া কৰিব লাগিব, মাত দিব লাগিব, মানে ভাল পৰামৰ্শ দিব লাগিব। তেতিয়াহে এজন মানুহ মানে চেঞ্জ হোৱাত অলপ মানে সহজ হৈ যায়। সমাজখনৰ মানুহখিনি বহুত ক্ৰিটিকেল হৈছে। ধৰা নিজৰটো নিজৰ বুলি ভাবে, আনৰটো আনৰ বুলি ভাবে। আগতে কিন্তু সেনেকুৱা নাছিল। আমি যেতিয়া সৰু আছিলোঁ, আমি ৰাস্তাত গ'লে কোনোবা এটা কয়, তই কিয় ৰাস্তাত আহিছ, ঘৰত যা, চাইকেল খুন্দিয়াব। আৰু আকৌ ভগৱানৰ নাম ল'ব লাগিব। সেইখিনি সময়ত সি এগৰাকী তাৰ বান্ধৱী তাক সংগ দিলে, যাৰ জৰিয়তে তাই বহুত উৎসাহ দিলে, যাৰ জৰিয়তে সি আজি এই পৰিস্থিতিটো পালেহি। কাৰণ কি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত আমি তাক চাব পৰা অৱস্থাত নাছিলোঁ। কিন্তু তাক যোনে সহায় কৰিলে, তাক প্ৰতিটো সময়ত ছাপোৰ্ট কৰিলে, তাৰ খুব ক্ল'জ ফ্ৰেণ্ড যিগৰাকী, তাই সকলো সময়তে তাক গাইড কৰি আছিলে, ছাপোৰ্ট কৰি আছিলে। যিকোনো পৰিস্থিতিত তাই তাৰ লগত থিয় দিছিলে, তাক বিশ্বাস কৰিছিলে। তো সেইখিনি কথাৰ পৰা মোৰ বহুতখিনি প্ৰভাৱ পৰিল। প্ৰভাৱ পৰাৰ পাছত মই নিচাটো এৰি দিলোঁ মানে কি, কিছুমানে কয় লাহে লাহে এৰিব লাগে, কিবা কৰিব লাগে। মই এটা জাতকাত এৰি দিছোঁ গোটেই নিচা। মই যিটো ল'ৰাই আগতে ৰাতিপুৱা উঠাৰ পৰা মই অকল নিচাই কৰি থাকোঁ, মই কিন্তু একবাৰত সকলোখিনি নিচা মই ত্যাগ কৰি দিছোঁ, এক লগত কৰি দিছোঁ সকলোখিনি নিচা। তো তাৰ পৰা কি হ'ল, যেতিয়া 1 বছৰমান থাকিলোঁ, 1 বছৰমান থকাৰ পিছত ক্লিন থকাৰ পাছত ছবিটো যেনেকৈ মই আঁকিছিলোঁ, মই টেটুইঙো কৰিছিলোঁ। তো টেটুইংটো অকণমান মই ট্ৰাই কৰি চাওঁ যে মই টেটুইংটো পাৰোঁ নেকি কৰিবলৈ। তো এনেকুৱাকৈ ভাবি মই টেটুইংটো অকণমান মই ইণ্টাৰনেটত চালোঁ বস্তুটো। আৰু যিহেতু মোৰ এইটো বস্তুৰ প্ৰতি অকণমান মানে আইডিয়া এটা সৰুৰ পৰাই আছিল, তো মই কি কৰিলোঁ, মই মেচিন এটা ল'লোঁ, টেটু মেচিন এটা লৈ এনেকৈ নিজে অকণমান ট্ৰাই কৰিলোঁ। ট্ৰাই কৰাৰ পিছত মই ভাবিলোঁ যে এনেকৈ কৰিলেতো নহ'ব, অকণমান মই ক'ৰবাত এটা শিকি লওঁ। তো শিকি লওঁ বুলি ভাবি মই আপোনাৰ স্কিন কেনভাছত গ'লোঁ। স্কিন কেনভাছত যাই যিদিনা মই প্ৰথম গৈছিলোঁ, মোক মানে কামবোৰ চাব খুজিছিল। মোক কৈছে, চাওঁ তোমাৰ কামবোৰ চাওঁ, কেনেকুৱা কৰিছা, কি কৰিছা। মই কামবোৰ দেখালোঁ। মই কামবোৰ দেখাওঁতে তেওঁলোকে কৈছে, তুমি ক'তো শিকা নাছিলা নেকি? মই বোলো নাই, মই ক'তো শিকা নাই। তো এনেকৈ কামবোৰ দেখাওঁতে তেওঁলোকে মোক বহুত ভাল পালে, যে তুমি এইখিনি বস্তু দেখোন বহুত ধুনীয়া কৰিছা, তোমাৰ আৰু অলপমান খুটি নাতি আছে, এইখিনি ভালকৈ শিকি লোৱা। তো দাদাহঁতেও মোক বহুতখিনি ছাপোৰ্ট কৰিলে। সঞ্জয় দাই মোক বহুতখিনি বুজালে, কেনেকৈ কি কৰিব লাগে, কোনটো কি কৰিব লাগে, চব গোটেইখিনি কোৱাৰ পাছত ময়ো তেওঁৰ কথাবোৰ মই আখৰে আখৰে পালন কৰি গ'লোঁ। পালন কৰি যায় আজি মই যি নহওক, মই নিজকে ছাকচেছ বুলি নকওঁ, কিন্তু কি জীৱনত মই যে নিচা এৰিব পাৰিছোঁ, এইটোৱেই মোৰ কাৰণে বহুত ডাঙৰ এটা ছাকচেছ হয়। এতিয়া সি কলেজ চকত এখন টেটু পাৰ্লাৰ কৰিছে। এতিয়া বৰ্তমান সি এজন মানে উপযুক্ত সন্তান হিচাপে মই পৰিচয় দিব পৰা হৈছোঁ। আৰু ৰাতিপুৱাৰ পৰা উঠি মই ৰাতিপুৱা অলপ খোজ কাঢ়োঁ, চাইকেল চলাওঁ, মই জিমত যাওঁ। এই লাৱণ্য ফিটনেছ ক্লাব বুলি ইয়াতে এটা জিম আছে, তাত যাওঁ মই। কৃষ্ণান্তৰ তেতিয়াৰ পাৰ্থক্য তেতিয়া সি নিচাযুক্ত আছিল আৰু এতিয়া সি নিচামুক্ত। আগতে কাম বন নকৰিছিল, পইচা চুৰ কৰিছিল, পইচা খুজিছিল। এতিয়া সি নিজে অলপ পইচা হাতেৰে লাৰিছে।
আৰু মই শেষত কৃষ্ণান্তৰ দৰে বহুত ল'ৰা আছে, সেই সকলো যাতে শুদ্ধ পথলৈ ঘূৰি আহে তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু বহুত মানুহে কয় যে নিচা কৰা মানুহ এটাই কেতিয়াও নিচা এৰিব নোৱাৰে। মোকো কৈছে, মোৰ জীৱনতো এনেকুৱা উদাহৰণ আছে, মোক বহুতে কৈছে যে তই এদিন হ'লেও এদিন নিচা কৰিবিয়ে, কিবা কৰিবি। কিন্তু এইটো মোৰ হিচাপত ক'ব গ'লে বহুত ভুল ধাৰণা হয় মানুহৰ। কেতিয়াও পৃথিৱীত নোৱাৰা কাম একো নাথাকে, সকলো কামেই কৰিম বুলি যদি কয় সকলো কামেই কৰিব পাৰে। তো আৰু মই পাৰিছোঁ, আৰু 10টা মোৰ দৰে আছে যোনে ৰিকভাৰী মেইনটেইন কৰি আছে। মোৰ এইবাৰ জানুৱাৰী মাহত মোৰ 4টা বছৰ কমপ্লিট হ'ব নিচামুক্তি হৈ থকা। তো আৰু মোতকৈ এনেকৈ ডাঙৰ বহুত আছে।